যৌনাংগত ভৰাই দিছিল গৰম লোহা। এগৰাকী বোৱাৰী কৰুণ কাহিনী শুনিলে চকু পানী ৰখাব নোৱাৰিব আপুনি। খাবলৈ দিছিল শহুৰ শাহুৱেকৰ মল মূত্ৰৰ প্ৰস্ৰাৱ। চকুত ঢালি দিছিল জলকীয়াৰ গুড়ি। এগৰাকী বোৱাৰীৰ লগত সংঘটিত হ'ল এক হৃদয় বিদাৰক ঘটনাৰ। প্ৰেম, ভালপোৱা, বিবাহ আৰু তাৰ পাছতে পাশবিক অত্যাচাৰ। স্ক্ৰীণত দেখাৰ এই যুৱতীগৰাকীৰ নাম হৈছে অঞ্জু পাণ্ডে। অঞ্জু পাণ্ডে জীৱনত এনে কি ভুল কৰিলে যাৰ বাবে গোটেই জীৱন হয়তো এই যুৱতীগৰাকীয়ে ভুগিবলগীয়া হৈছে। প্ৰথম অৱস্থাত প্ৰেম, ভালপোৱা, তাৰ পাছত বিবাহ আৰু অৱশেষত পাশবিক অত্যাচাৰ। অত্যাচাৰ ইমানেই ভয়ংকৰ আছিলে যে সম্পূৰ্ণকৈ শুনিলে হয়তো আপোনাৰো হাৰ্ট এটেক আহি পৰিব। প্ৰায় 3 বছৰ ভালপোৱাৰ পাছত অৱশেষত দুয়ো বিবাহপাশত আবদ্ধ হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে। অঞ্জু পাণ্ডে এগৰাকী খুব সহজ সৰল মধ্যবিত্তৰ শ্ৰেণী যুৱতী আছিল। পঢ়া শুনাটো খুব ভাল আছিল অঞ্জু পাণ্ডে। বিবাহৰ প্ৰথম ছমাহ খুব সুখ শান্তিয়ে পাৰ হৈছিল তেওঁলোকৰ আৰম্ভণিৰ পৰা সুখৰ সংসাৰখন। কিন্তু বিবাহৰ ছমাহৰ পাছতে অঞ্জু পাণ্ডে তেখেতৰ স্বামী আচল চৰিত্ৰ ধৰা পৰিল। মদ্যপান কৰি আহি প্ৰত্যেক দিনাই শাৰীৰিক আৰু মানসিকভাৱে অত্যাচাৰ চলাইছিল অঞ্জু পাণ্ডেৰ ওপৰত। বিচাৰিছিল যৌতুক। যৌতুকৰ নামত ইতিমধ্যে কন্যাই ঘৰৰ পৰা বহু টকা দিছিল অঞ্জু পাণ্ডেৰ স্বামীক। কিন্তু তাৰ পাছতো পেট নভৰিল অঞ্জু পাণ্ডেৰ স্বামী। বিবাহৰ ছমাহৰ পাছতে প্ৰত্যেক দিনে শাৰীৰিক আৰু মানসিকভাৱে যৌতুক বিচাৰি অত্যাচাৰ চলাইছিল অঞ্জু পাণ্ডেৰ ওপৰত। এই অত্যাচাৰ আছিল অতি পাশবিক। যৌনাংগত ভৰাই দিছিল গৰম লোহাৰ। আনকি শহু শাহুৱেকেও খাবলৈ দিছিল মুখ মেলি মল মূত্ৰৰ প্ৰস্ৰাৱ। কাম বন নকৰি কেনেবাকৈ যদি অলপ জিৰণি লয় তেতিয়াও চকু মেলি চকু ধৰি মান জলকীয়াৰ গুড়ি সানি দিছিল অঞ্জু পাণ্ডেৰ চকুত। ইয়াৰ উপৰিও যৌনাংগত ভৰাই দিছিল গৰম লোহাৰ। নখবোৰ দেখিলেই আপোনালোকে হয়তো ভালদৰে স্পষ্টকৈ গমেই পাইছে কিদৰে কেঁচি চেপেনাই নখবোৰ উঘালিবলৈ চেষ্টা কৰিছিল অঞ্জু পাণ্ডেৰ স্বামীয়ে। যৌতুকৰ বাবেই কৰিছিল প্ৰত্যেক দিনাই অত্যাচাৰ। দুখ কষ্ট সহ্য কৰিব নোৱাৰি অঞ্জু পাণ্ডেৰ ঘৰৰ পৰা 50,000 টকা দিছিল স্বামীক। কিন্তু এই 50,000 টকাৰো তাৰ মন নভৰিল আৰু অহৰহৰ একেৰাহে শাৰীৰিক আৰু মানসিকভাৱে অত্যাচাৰ চলাবলৈ আৰম্ভ কৰিলে। ঘৰৰ পৰা পলাই আহিবও নোৱাৰে অঞ্জু পাণ্ডে, কিয়নো বন্ধ কোঠাত তলা মাৰি ভৰাই থৈছিল অঞ্জু পাণ্ডেক আৰু ভয় খুৱাইছিল যে ঘৰৰ মানুহ অথবা আৰক্ষী প্ৰশাসনক যদিহে এনে অত্যাচাৰৰ খবৰ দিয়ে তেতিয়াহ'লে সম্পূৰ্ণৰূপে হত্যা কৰা হ'ব। এনেদৰে মাহৰ ওপৰত মাহ ধৰি অত্যাচাৰৰ বলি হৈছিল অঞ্জু পাণ্ডে। প্ৰত্যেক দিনাই শাৰীৰিক আৰু মানসিকভাৱে অত্যাচাৰ চলাইছিল স্বামী, শহু আৰু শাহুৱেকে। মৃত্যুৰ দুৱাৰদলিৰ পৰা কোনোমতেহে জীয়াই আছিল অঞ্জু পাণ্ডে। অঞ্জু পাণ্ডেৰ দুখ কষ্ট সহ্য কৰিব নোৱাৰি হয়তো ভগৱান অৰ্থাৎ আল্লাহেও দুৱাৰ কৰিলে অঞ্জু পাণ্ডেৰ ওপৰত। সেইদিনা কিবা কাৰণত পৰিয়ালৰ সকলো লোক ওলাই গৈছিল।
আৰু ঘৰত কোনো নথকাৰ সুযোগ লৈ অঞ্জু পাণ্ডেই ঘৰৰ পৰা কেনেবাকৈ দৰ্জাৰ হুক ভাঙি পলাবলৈ সক্ষম হৈছিল অঞ্জু পাণ্ডে। আৰু লগে লগে আৰক্ষী থানাত সোমাই দিছিল। আৰক্ষীয়ে পৰিয়ালৰ সকলো সদস্যকে একত্ৰিত কৰি সোধা পোছা কৰিলে আৰু অৱশেষত ন্যায় পালে অঞ্জু পাণ্ডেই। ইতিমধ্যে শহুৰ শাহু আৰু স্বামীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে। সঁচাকৈ আৰু কিমান দিন এনেদৰে যৌতুকৰ বাবে হাৰাশাস্তি খাবৰ যুৱতীসকল। এই ভয়ংকৰ হৃদয় বিদাৰক ঘটনাটোৰ সংঘটিত হৈছে উত্তৰ প্ৰদেশত। এই ঘটনাটোৱে কিন্তু বহুত কিবা কৈ গ'ল। সঁচাকৈ মানৱ সমাজ আজি কোন দিশে গতি কৰিছে।